নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। যদিও আজি অলপমান গাটো বেয়া, যি কি নহওক মই এটা কথা আপোনালোকক প্ৰথমতেই কৈ লওঁ যে নামনিৰ যাত্ৰাটো কিবা বিশেষ কাৰণে মোৰ বাতিল কৰা হৈছে। মই পিছত যাম, মানে 20 তাৰিখৰ পিছত যাম, কিন্তু যিসকলে নিমন্ত্ৰণ কৰিছিল তেওঁলোকে বেয়া পাব নালাগে। 2-4জনৰ কিছু সমস্যা হৈছে, কোনোবা মানুহ ঢুকাইছে, কাৰোবাৰ ঘৰত কিবা সন্তান জন্ম হৈছে, এনেকুৱা ধৰণৰ কিছু সমস্যাৰ কাৰণে তেওঁলোকে ভাবিছে যে পিছত যোৱাটোৱে ভাল হ'ব। কাৰণ মই যিহেতু বহুত দূৰ যাওঁ, মানে যিটো মোৰ মানে কৈছিলোঁ যে মই 1000 কিলোমিটাৰমান গাড়ীখন চলাব লাগিব ঘৰৰ পৰা। গতিকে 1000 কিলোমিটাৰ যেতিয়া গাড়ীখন চলাম, গতিকে মই গৈ পেলাই আকৌ 15 দিন পিছত যোৱাটো মোৰ কাৰণে অকণ অসুবিধা। আপোনালোকে নিজেই গোটেইখিনি কথা ভাবি চাওকচোন, কিমান বেছি খৰচ, কিমান বেছি কষ্ট বা বহুত বিভিন্ন কথা তাত জড়িত হৈ থাকে। গতিকে যামেই যিহেতু একেবাৰতে যোৱাটো ভাল হ'ব। 20 তাৰিখৰ পিছত মই নতুনকৈ ডেট এটা আপোনালোকক ঘোষণা কৰিম, তেতিয়া যাম। কিন্তু সদ্যহতে মোৰ বিভিন্ন ঠাইত নিমন্ত্ৰণ আছে অসমৰ। গুৱাহাটীত আছে, উত্তৰ গুৱাহাটীত আছে, হাজোত আছে, তাৰপিছতে শুৱালকুছিত আছে, তাৰপিছত আমাৰ ধৰি লওক নাৰায়ণপুৰ, লখিমপুৰ আৰু বিভিন্ন ঠাইত গোলাঘাটত আছে, শিৱসাগৰ, এই সকলোবোৰ ঠাইতে নিমন্ত্ৰণ আছে। তেনেধৰণে মই মিলাই যাবলৈ মোৰ ফালৰ পৰা মই চেষ্টা কৰি আছোঁ। মই ডেটবোৰ তেনেধৰণে মিলাই দিম, কাৰণ এইবাৰ মানে মোৰ যোৱাৰ কথাটো অকণমান মানে লাহে লাহে হৈ আছে বা বিৰতি লৈ লৈ কৰি আছোঁ কিছু বিশেষ কথাৰ কাৰণে। আৰু মই যোৱাকালি গৈছিলোঁ আচলতে এগৰাকী ডাক্তৰৰ ঘৰত, আমাৰ চতিয়াৰে। আৰু মই এই কথাটো এইকাৰণে কওঁ যে তেওঁলোকৰ ঘৰখনৰ গোটেইকেইগৰাকী মানে উচ্চ শিক্ষিত। পিতৃ মাতৃও তেওঁলোকৰ শিক্ষা জগতৰ সৈতে জড়িত আছিলে। তেওঁলোকৰ সৰু ল'ৰাও মানে অসম চৰকাৰৰ এগৰাকী মানে বিষয়া হয়। তেওঁলোকৰ বোৱাৰী দুয়োগৰাকীও শিক্ষিত, তেওঁলোক দুয়োগৰাকী শিক্ষয়িত্ৰী হয়। আৰু এই কথাটো মই এইকাৰণে কৈছোঁ যে মই কেতিয়াও ধনী দুখীয়া, উচ্চ শিক্ষিত নিম্ন শিক্ষিত কোনো মানুহৰ তেনেকৈ ধৰণে ভাগ কৰিব বিচৰা নাই। মই কেতিয়াও নিবিচাৰোঁ বা কেতিয়াও তেনেধৰণে যোৱা নাই। মই প্ৰত্যেকজন মানুহৰ ঘৰত গৈছোঁ যিসকলে মোক নিমন্ত্ৰণ কৰিছে। প্ৰত্যেকজন লোকৰ ঘৰত যেনেধৰণে যি মোক নিয়ম কৰিব দিছে তেনেধৰণে গৈ মই তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিছোঁ, তেনেধৰণে কৰিছোঁ। কিন্তু এইকাৰণে কৈছোঁ যে বহু মানুহ আমাৰ সমাজত এতিয়াও আছে, তেওঁলোকে মোৰ এই কথাবিলাক ধৰি লওক বেলেগ ফাললৈ ল'বলৈ বিচাৰে। কিন্তু এগৰাকী চিকিৎসক হৈও, এগৰাকী চাইণ্টিষ্ট মানে বৈজ্ঞানিক হৈও, এগৰাকী উচ্চ শিক্ষিত উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া হৈও, এগৰাকী ইঞ্জিনিয়াৰ হৈও মোক যে নিমন্ত্ৰণ কৰে, কিয় নিমন্ত্ৰণ কৰে? বা তেওঁলোকৰ ঘৰখনত কেৱল যে বিপদ হ'লে নিমন্ত্ৰণ কৰে তেনেকুৱা ধৰণৰ কথা নাই। কাৰণ তেওঁলোকে অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইত ঘূৰিছে, বিভিন্ন ঠাইত গৈছে। তেওঁলোকে জানে যে হনুমান চালিচা বজৰংগ বাণখন পাঠ কৰালে তেওঁলোকৰ ঘৰত কি সুবিধা হ'ব পাৰে বা কি কি তেওঁলোকৰ সমস্যা দূৰ হ'ব পাৰে। তেওঁলোকে ভাৰতৰ বিভিন্ন ঠাইৰ কথাবিলাক জানি বুজি তেওঁলোকে নিমন্ত্ৰণ কৰিছে, কাৰণ অসমত এই প্ৰথাটো নতুন। কাৰণ তেওঁলোকে বিভিন্ন ঠাইত যাওঁতে গম পায় যে বিভিন্ন ধৰি লওক ৰাজস্থানেই হওক বা উত্তৰ প্ৰদেশ হওক বা গুজৰাট হওক, বিহাৰ হওক বা তামিলনাডু হওক, বিভিন্ন ঠাইত হনুমান চালিচা বজৰংগ বাণ হওক, শ্ৰীৰামচৰিত মানস হওক, সুন্দৰকাণ্ড হওক, এনেবোৰ অনুষ্ঠান মানুহৰ ঘৰত তেওঁলোকে হোৱা জানে বা এইখিনিৰ পৰা মানুহে কেনেধৰণে সুফল পায় তেওঁলোকে জানে। এনেকুৱা নহয় যে আপোনাৰ ঘৰত বিপদটো হৈছে, এই বিপদটো হ'লেহে আপুনি পাঠ কৰাব। আপোনাৰ ঘৰত বিপদ নহওক বুলি, ভৱিষ্যতে বিপদ নাহক বুলিও আপুনি বজৰংগ বাণখন পাঠ কৰিব পাৰে বা আপুনি পাঠ কৰাব পাৰে। এইটো এটা নিয়ম বা এইটো এটা চিষ্টেম। কাৰণ কোৱা হয় যে পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি। যেতিয়া বজৰংগ বাণখন আপোনাৰ ঘৰত পাঠ কৰা হ'ব, তেতিয়া আপোনাৰ ঘৰখনত মৃত্যুৰ ভয়টো কমি যায় বা তেখেতে আপোনাৰ প্ৰাণৰ ৰক্ষা কৰিব। বহুতে ক'বলৈ বিচাৰে যে আপোনাৰ প্ৰাণৰ ভয় থাকিলেহে বজৰংগ বাণখন পাঠ কৰক। তাৰমানে আপুনি মৃত্যুৰ দুৱাৰদলি পাইছে, আপুনি ICUত বহি আছে, আপুনি বজৰং বাণ পাঠ কৰিছে, তেনেকুৱা জানো? তেনেকুৱাটো নহয়। আপুনি পাঠ কৰক যেতিয়া আপোনাৰ ঘৰখনত আপুনি ভাবিব যে আপোনাৰ তেনেকুৱা ধৰণৰ অপকাৰ নহওক বা নাহেই, যাতে আপোনাৰ ঘৰখনত অপমৃত্যু, অকাল মৃত্যু, শনি ৰাহু কেতুৰ পৰা যেতিয়া আমাৰ দুৰ্ঘটনা হ'ব লগা হৈ থাকে বা বিপদ আপদ হৈ থাকিব লগা হৈ থাকে, যাতে সেইবোৰ আপোনাৰ ঘৰখনত নহওক, সেইবাবে বহু লোকে আজিকালি হনুমান চালিচা বজৰংগ বাণখন অনুষ্ঠান কৰি বা বিভিন্ন ধৰণে পাঠ কৰাবলৈ লৈছে। এতিয়া আপোনাৰ ঘৰখনত বিৰাট ডাঙৰ বিপদ হৈছে, তেতিয়া আপুনি বজৰংগ বাণখন পাঠ কৰালে যিটো আপোনাৰ সুফল পাব, আপোনাৰ ঘৰখনত বিপদ নহ'লে, বিপদ নাথাকোঁতে যেতিয়া পাঠ কৰায়, সেই ডাঙৰ বিপদটো আপোনাৰ ঘৰখনত নাহেই, নহয় জানো? গতিকে
কথাখিনি আমাৰ মানুহে বুজি পাবলৈ লৈছে বা আমি বুজি পাবলৈ লৈছোঁ। মই যিহেতু বিভিন্ন ঠাইত গৈছোঁ, অসমৰ বিভিন্ন প্ৰান্তত গৈছোঁ, বিভিন্ন কথাবিলাক জানিবলৈ লৈছোঁ, বিভিন্ন লোকৰ সৈতে কথা পাতিছোঁ, বিভিন্ন অসমৰ বাহিৰৰ লোকসকলৰ লগতো যোগাযোগ হৈছে, কথা পাতিছোঁ। তেওঁলোকে গোটেই কথাবিলাক ভাল পাইছে, শুভেচ্ছা জনাইছে বা তেওঁলোকে বহু কথাবিলাক ভাল পাইছে। কিন্তু মোৰ লগত এই যে ইমানসকল লোক জড়িত হৈ গৈছে, ইয়াৰ কাৰণটো হৈছে যে মই অন্ধবিশ্বাস নিবিয়পাওঁ। মই কেৱল ভগৱানৰ ভক্তি কেনেধৰণে সহজভাৱে আপুনি কৰিব পাৰিব, আপুনি নিজৰ কৰ্মৰ দ্বাৰা, আপুনি নিজৰ কৰ্মখিনি কৰি কেনেধৰণে আপুনি পজিটিভ হৈ থাকিব, আপোনাৰ কেনেধৰণে আপুনি ঈশ্বৰৰ কৃপা পাব, সেই ঈশ্বৰৰ কৃপাৰ দ্বাৰা আপুনি কেনেধৰণে সুন্দৰভাৱে ঘৰখন জীয়াই ৰাখিব পাৰিব, আপুনি বিপদ আপদৰ পৰা বাচি থাকিব, সেই কথাখিনি আপোনালোকক কৈ থাকিবলৈ চেষ্টা কৰি আছোঁ। আৰু তেনেধৰণে সকলোৱে সুফল পাইছে, সেইকাৰণে মনটো আচলতে ভালো লাগে। এতিয়া বিভিন্ন হনুমান মন্দিৰত যিমানখিনি ভিৰ হয়, মোক ভক্তসকলে কয় যে আপোনাৰ ভিডিঅ' চোৱাৰ পিছৰে পৰা বা যিমান যি মানুহসকল লাইন পাতি থাকে, তেওঁলোকে আপোনাৰ ভিডিঅ' চাই আছে বুলি ইজনে সিজনে যেতিয়া কথা পাতে, তেতিয়া মানে মোক জনায়, মোৰো মনটো ভাল লাগে। কাৰণ আপুনি নিজে আজি প্ৰশ্ন কৰক যে আজিৰ পৰা এবছৰ আগত আমাৰ অসমৰ হনুমান মন্দিৰবোৰত যিমান ভিৰ আছিলে, এতিয়া ভিৰ ভাৰ মঙ্গলবাৰৰ দিনটোত বেছি হৈছেনে নাই আপুনি কওকচোন বাৰু। আৰু কি কাৰণে বেছি হৈছে? কাৰণ এই প্ৰচাৰখিনি একে সুন্দৰ শুভ বাৰ্তা মই আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ। কোনো ধৰণৰ অত্যন্ত বেছি নিয়ম কৰি আপোনাক ভয় খুৱাই দি আপোনাক অন্ধবিশ্বাসৰ ফালে ঠেলি দিবলৈ আপোনাক চেষ্টা কৰা নাই। বেজবেজাৰীৰ দ্বাৰা আপুনি কেনেধৰণে বাচি থাকিব, বিভিন্ন ভণ্ড মানুহৰ পৰা আপুনি কেনেধৰণে বাচি থাকিব, সেই কথাখিনিহে আপোনাক ক'বলৈ চেষ্টা কৰি আছোঁ। গতিকে এই কথাটো অসমত নতুনকৈ হৈছে যদিও এবছৰ হ'ল যেতিয়া সকলোৱে বুজি পাবলৈ লৈছে, বিভিন্নজনৰ নিমন্ত্ৰণ আছে। অসমৰ বিভিন্ন ঠাইত এতিয়া গৈ আছোঁ, বহু কথা গম পোৱা হৈছোঁ। গতিকে সকলোৰে ভালেই চিন্তা কৰি আছোঁ ইমান দিনে, সকলো ভাল হ'ব লাগে। আৰু সকলোৰে যেতিয়া ভাল হ'ব, মই কওঁৱেই যে সকলোৰে ভাল হ'লেহে মোৰ ভাল হ'ব। আৰু কাৰণ মই অকলে পৃথিৱীত ভাল হৈ থাকি কোনো একো কৰিব নোৱাৰে। আপুনিও চিন্তা কৰিব, আপোনাৰ বাহিৰে পৃথিৱীখনত যদি সকলোৰে দুখ, আপোনাৰ যদি সুখ, আপুনি কিন্তু ভালকৈ জীয়াই থাকিব নোৱাৰে। কাৰণ আপুনি কেতিয়াও নিবিচাৰে যে আপুনি জীৱনত সুখী হৈ থাকিম। আৰু যোনে সেই ধৰণে কথা ভাবে, তেওঁৰো কিন্তু উন্নতি নহয়, তেওঁ কিন্তু সুফল নাপায়। আৰু এটা কথা মন কৰিব যে এই পৃথিৱীখনত আপুনি নিজৰ গাঁওখনত আপুনি চাওক, নিজৰ অঞ্চলটোত চাওক, কোনজন মানুহ সুখী? কোনোবাই টকা পইচাৰে আপুনি ভাবিছে যে তেওঁ সুখী, কিন্তু মই গম পাইছোঁ যে তেওঁলোকৰ ঘৰত কোটি টকা থাকিও তেওঁলোকে মোক নিমন্ত্ৰণ কৰাইছে, তেওঁৰ ভিতৰুৱা দুখটো কি? হয়নে? আপোনাৰ টকা পইচা আজি নাই কাৰণে আপুনি ভাবিছে যে তেওঁৰ হাতত বহুত টকা, তেওঁ বহুত সুখী। সেইটো নহয়। আপুনি ভাবিছে এখেতলোকৰ ঘৰত 5জন মানুহ আছে, 5জনেই চাকৰিয়াল, তেওঁলোকৰ ঘৰ সুখী, কিন্তু নহয়। আপুনি ভাবিছে যে তেওঁলোকৰ ঘৰত বহুত খেতি মাটি আছে, তেওঁ লাখে লাখে টকাৰ খেতি মাটি বিক্ৰী কৰি আছে বা বহুত তেওঁলোকে খেতি কৰে, শস্য উৎপাদন কৰিছে, তেওঁ সুখী, কিন্তু নহয়। মানুহৰ প্ৰত্যেকজন মানুহৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা থাকে, বিভিন্ন ধৰণে বিপদ আপদ থাকে। গতিকে এই পৃথিৱীত ভগৱানে কাকো একেবাৰে সুখী কৰি পঠোৱা নাই আৰু একেবাৰে দুখী কৰিও কাকো নাৰাখে। দুখ হ'লে সুখ হ'বই, সুখ হ'লে মানুহৰ দুখ হ'বই। কাৰণ দুয়োটা এটা মুদ্ৰাৰ, সুখ আৰু দুখ ইপিঠি সিপিঠি। কাৰণ আপোনাৰ যেতিয়া বহুত বেছি সুখ হ'ব আৰু সুখখিনিত যেতিয়া আপুনি আত্মহাৰা হ'ব, আপুনি যদি গুৰু গোসাঁই নামানে, আপোনাৰ সেই সুখখিনি শেষ হ'বলৈ বেছি সময় নালাগে। আৰু যেতিয়া আপোনাৰ দুখ হ'ব, আপুনি দুখত থাকিব, আপুনি ঈশ্বৰ সেৱা কৰক, আপুনি মানুহৰ সেৱা কৰক, আপুনি সৎ পথত থাকক, আপোনাৰ সেই সুখখিনি আকৌ ঘূৰি আহিব। গতিকে এই পৃথিৱীত মই জানো যে কোনো মানুহ তেনেকৈ সুখী নাই। কাৰণ টকা পইচা দেখিলেই, টকা পইচা থাকিলেই যে মানুহজন সুখী, তেনেধৰণে আপুনি নাভাবিব। গতিকে আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ। আজিৰ মূল উদ্দেশ্য আছিলে যে মই আজি নামনিৰ যাত্ৰাটো কিছু পিছুৱাব লগা হৈছে, সেই খবৰটো দিলোঁ। তাৰ লগতে সংগতি ৰাখি দুই এটা কথা ক'লোঁ। ভুল হ'লে আঙুলিয়াই দিব আৰু সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।